নমস্কাৰ সকলোকে পুনৰ এগৰাকী প্ৰধান শিক্ষকৰ কাণ্ডই এতিয়া লজ্জিত কৰিছে ৰাজ্যৰ শিক্ষা বিভাগক বিদ্যালয়লৈ আহি মদ খাই আগবাটতে পৰি থাকিল প্ৰধান শিক্ষকৰ কাণ্ড দেখিলে আপুনিও আচৰিত হ'ব দৈনিক এনেদৰে বিদ্যালয়লৈ নিচাসক্ত অৱস্থাত অহাৰ অভিযোগ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে অৰ্থাৎ এই অভিযোগ এতিয়া নহয় এই অভিযোগ পূৰ্বৰে পৰা প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাসৰ কাণ্ডই এতিয়া জোকাৰিছে ৰাজ্য কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য চাওক কেনেকৈ এইজন প্ৰধান শিক্ষকে সদায় মদ খাই বিদ্যালয়লৈ আহে আৰু সেই দৃশ্য এবাৰ কেমেৰাত বন্দী হয় লৈ আহিছোঁ বিশেষ প্ৰতিবেদন এইজন প্ৰধান শিক্ষকক চাওক দিনতে মদৰ নিচাত মাতাল এজন প্ৰধান শিক্ষক চকু মেলিবই পৰা নাই শিক্ষকজনে তেনেহ'লে ভাবক কেনেকৈ এইজন মদাহী শিক্ষকে ছাত্ৰক পাঠদান কৰিব দিন দুপৰতে টেটুগুৰিলৈকে মদ খাই ধৰক বৰক খোজ বিদ্যালয়লৈ আহি মদ খাই ৰাজপথতে পৰি থাকিল প্ৰধান শিক্ষক দৈনিক এনেদৰে বিদ্যালয়লৈ নিচাসক্ত অৱস্থাত অহাৰ অভিযোগ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে প্ৰধান শিক্ষকজনৰ নাম ৰোহিত চন্দ্ৰ দাস চিপাঝাৰ গৰুখুটি নিকটৱৰ্তী ২ নং ঘাটৰ আগ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এইজন ৰোহিত চন্দ্ৰ দাস নিচাসক্ত প্ৰধান শিক্ষকৰ কাণ্ড এতিয়া লজ্জিত কৰিছে সমগ্ৰ শিক্ষক সমাজকে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকলৰ এইজন মদাহী শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয় আৰু মদাহী শিক্ষকজনৰ সমগ্ৰ ভিডিঅ' বন্দী হৈছে কেমেৰাত আমাৰ হাতত আছে সেই ভিডিঅ' চাওক আৰু কি ক'লে শিক্ষকজনে শুনক এবাৰ আপুনি মদ খাই আহিছে আহিছোঁ আপুনি এতিয়া স্কুল টাইমত কিয় মদ খাই আহিছে এতিয়াতো যদি আপুনি এজন প্ৰধান শিক্ষক হয় ক'ত গৈছিল আপুনি কিয় জাৰিবৰ কাৰণে গৈছিল নে মদ খাবৰ কাৰণে গৈছিল দুয়োটাই হা আপুনি কি শিক্ষা দিব যে এইখিনিতো স্কুল টাইম আপোনাক ইমান ফোন কৰিছোঁ ফোন মই বাৰু ৰিচিভ কৰা নাই মই ব্যস্ত মানুহ মই ৰাতিটো ৰাসত মহোৎসৱত ব্যস্ত হৈ আছোঁ আৰু ৰাতিপুৱা শুই আছোঁ মই তাত উঠিছোঁ বাছ গাটো ধুই আহিছোঁ স্কুলত যাব পৰা নাই স্কুল যাই আছোঁ ৰেগুলাৰ যাই আছে আজি যাব নহ'লে আৰু আজি গৈছোঁ আজি গৈছে বন্ধ কৰক আপোনালোকে শুনি লওক হয় হয় কওকচোন হয় আপোনাক শুনি লওক হয় মই নাই এইবিলাকখিনি আপুনি ক'ত যাব আহিছিল মই স্কুলত কিয় মই হস্পিটেলত আপুনি প্ৰধান শিক্ষক হয় কোন স্কুলৰ প্ৰধান শিক্ষক 2 নম্বৰ ঘাটত 2 নম্বৰ খাটৰাত ল'ৰা ছোৱালী কিমান আছে 19 জন আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি কিয় নাযাওঁ ছাৰে ক'ব আজি গৈছোঁ যাই পেলাই গুচি গৈছোঁ মই স্কুলৰ পৰা আহিছে ক'ত যাব আহিছিলে স্কুলৰ পৰা হস্পিটেলত আপুনি মদ খাই আহিছে নেকি খাইছোঁ বেছিকৈ খাইছে আজি ক'ত খাই বেছিকৈ খালে য'ত নহ'লেও খাইছোঁ আৰু সদায় এনেকুৱা মদ খাই পেলাই স্কুলত যায় নেকি আপুনি নাই নহ'ব ছাৰক সোধক আজি আপুনি স্কুল টাইমত যে মদ খালে নাই সেই টাইমত নাখাওঁ মই স্কুল টাইমে এইটো টাইম নাই স্কুলৰ পৰা গুচি আহিছোঁ মই আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায় নেবাৰ ছাত্ৰ ছাত্ৰী পঢ়ে নে নপঢ়ে আপুনি কিয় নপঢ়াওঁ কিমান আছে ছাত্ৰ ছাত্ৰী 19 জন আপুনি কি পঢ়ায় মই ইংলিছ নপঢ়াওঁ আজি অলপ বেছিকৈ খালে অসমীয়া মেথছ EVS এইবিলাক পঢ়াওঁ মই আজি ছাৰে অলপ বেছি খালে নেকি আপোনাৰ ছাবজেক্ট কেইটা ছাবজেক্ট আছে স্কুলখনত 3টা কি অসমীয়া মেথছ EVS আৰু বেলেগ একো নাই ইংলিছ নপঢ়াওঁ এই তিনিটাৰ পাঠদান হয় নেকি স্কুলখনত আপোনাৰ নহয় ইংলিছ পঢ়াওঁ আৰু কি ছাবজেক্টৰ পাঠদান হয় স্কুলখনত ইংলিছৰ আৰু নাই আমাৰ স্কুলত হৈছে কি কওক কি হৈছে কওক ক'ত গৈছে নাম কি আপোনাৰ বাইকে দি আছিল নে কওক বঢ়িয়াকৈ কওক কথাখিনি এটা নহয় নকওঁ
স্কুলখনৰ নাম কি হ'ব আপোনাৰ স্কুলখনৰ নাম কি আপোনাৰ স্কুলখনৰ নাম কি কোন স্কুলৰ তেওঁ ক'ব কোন তেওঁ আপুনি কওকচোন আপুনি এইটো জানে আপুনি কোন স্কুলৰ শিক্ষক কি হৈছিলে এনে আপোনাৰ মাথা চাথা কিবা ঘূৰাইছে নেকি ঘূৰাইছে এই ভৰিখন চাওকচোন কিবা খাইছে নেকি আপুনি খাইছোঁ মই কি কি খাইছে খাইছে আপুনি এই ভৰিখন চাওকচোন ভৰিখন ফুলছেতো ক'ত পৰিলে এইবিলাক ক'ব নালাগে আপোনালোকে কি কিবা কৰে এইটো কৰক আপুনি কি কৰে কওকচোন এতিয়া ক'লেহে গম পাম কি হৈছিলে আপুনি মদ খাইছিল নেকি খাইছিলোঁ মই কিয় খাইছে আপুনি কাটি দেখোন এইবিলাক নহয় নাই কৈ আছোঁ আপুনি ক'লেহে আমি চিকিৎসাটো কৰিব পাৰিম কওকচোন কি মদ খাইছে খাইছোঁ মই এতিয়া তাৰমানে পৰি গৈছে মদ খোৱাৰ পিছত নেকি আপুনি ক'ত যাব আহিছে ঘৰত যাম এইখিনি আপুনি কি স্কুলত যাব অহা নাই স্কুলত ছুটি লৈছোঁ মই ছুটি লৈছে কাটি দিয়ক এইবিলাক মই কৈ আছোঁ কওক আপুনি কওক আমি তেতিয়া চিকিৎসাটো কৰিব পাৰিম কওকচোন কাটি দিয়কচোন হ'ব কওক আপোনাৰ সমস্যাটো কওকচোন কি হৈছে কাটি দিয়কচোন এইবিলাক কাটি দিয়ক মই কৈ আছোঁ তাৰপিছত এতিয়া পৰি গ'ল নেকি তাৰপিছত এইবিলাক কাটি দিয়ক বাইক লৈ আহিছিল নেকি আপুনি বাইক লৈ আহিছিল না সুধা ভৰি যায় খোজকাঢ়ি আহিছিল স্কুলত আপুনি খোজকাঢ়ি আহে নেকি সদায় নাই কি লৈ আহে? ঘৰত হা কাটি দিয়ক আচলতে এওঁ স্কুলত যাব অহা নাছিলে আমাৰ স্কুলখন এইফালে চাপৰিফালে আৰু এওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনত আমাৰ স্কুলখন তেওঁ ৰাতিপুৱাই ফোন কৰিছিলে মই ৰিচিভ কৰা নাই জানো আগে পিছে তেওঁ ফোন কৰে আৰু ফোন কৰিলে কি হয় মই নাযাওঁ বহুত বাহানা উলিয়াই গতিকে সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত আৰু আবেলিৰ পিছত তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ হয় সেইকাৰণে মই ফোন ৰিচিভ নকৰোঁ আচ্ছা মই যেতিয়া স্কুললৈ আহিলোঁ এওঁলোকৰ গাঁৱৰ এজনে ক'লে ছাৰ আপোনালোকৰ হেডমাষ্টাৰ মানে মদ খাই তাত পৰি আছে হয় নেকি তাত গৈছে তেওঁ ভৰি এখন খোৰা গাড়ী চলাব নালাগে তেওঁ মানে তেনেকৈ গাড়ী চলাই পেলাই আকৌ মদ খাই পেলাই পৰি আছে যি হয় হ'ব মই স্কুললৈ যাওঁ স্কুললৈ গৈ থাকোঁতে আমাৰ এগৰাকী শিক্ষক কন্দৰ্প কলিতা মনোজ বুলি মাত তেওঁ মোক ক'লে ভৰালী ছাৰ এই আপোনালোকৰ হেডমাষ্টাৰ মদ খাই পেলাই পৰি আছে তেনেকৈ ক'লে আৰু তেওঁৰ মই মোবাইলটো লৈ আহিছোঁ কোনোবাই লৈ যাব বুলি মই ক'লোঁ কোনোবাই আনিব গৈছে নেকি এই নাই যোৱা গাঁৱৰ ল'ৰা দুজনমানক কৈছিলোঁ আৰু তেওঁলোক মানে গ'লে কি হয় এই বেয়াকৈ গালি পাৰে আৰু বেয়াকৈ গালি পাৰে কাৰণে গাঁৱৰ ল'ৰাবিলাক আনিব নাযায় তেনেকৈ ক'লে তাৰপিছত মই গ'লোঁ আমাৰ আৰু এজন এছিষ্টেণ্ট টিচাৰ আছে ধনমণি দাস তেওঁলোকৰ লগত আলোচনা কৰিলোঁ তেওঁৰ লগত আলোচনা কৰি মই এওঁক মানে কেনেকৈ কি হৈ আছে মানে চাব আহিলোঁ স্কুলখনৰ নাম কি 2 নম্বৰ ঘাটৰাক প্ৰাথমিক বিদ্যালয় কেইজন শিক্ষক আছে আমি 3জন আছোঁ এখেতৰ নাম কি ৰোহিত দাস এখেত প্ৰধান শিক্ষক হয় প্ৰধান শিক্ষক হয় ছাত্ৰ ছাত্ৰী কিমান আছে ছাত্ৰ ছাত্ৰী 20 জন আছে এইটো নিত্য নৈমিত্তিক ঘটনা যদি এওঁ মানে মদ পানী নাখায় তেনেহ'লে তেওঁ হাত ভৰি কঁপিবলৈ ধৰে আৰু কেতিয়াবা স্কুললৈ মদ খাই যায় এইটো হয় খাটাং আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে মোক ভয় কৰে যথেষ্ট ভয় কৰে আঁতৰে ফুৰে শিক্ষাদানে তেওঁতো ক্লাছ নকৰেই বুলি ক'ব পাৰি আৰু আপুনি এটা চাব পাৰে মই ভিডিঅ' এটা কৰিছোঁ তেওঁক সুধিছোঁ ক্লাছ কৰি তেওঁ কৈছে মই নপঢ়াওঁ ল'ৰা ছোৱালী তেনেকৈও কৈছে আৰু চাওক আজি এই মাহটোত সেই 2 তাৰিখ 3 তাৰিখ ৰবিবাৰ আছিলে 4 তাৰিখ অহা নাই 6 তাৰিখ স্কুললৈ যোৱা নাই তাৰপিছত এই সপ্তাহটোতো যোৱা নাই